অতি কমেও 144 জন লোকৰ মৃত্যু হৈছে আৰু 700ৰ পৰা 800 লোক আঘাতপ্ৰাপ্ত হৈছে म्यानমাৰত যি জুণ্টা চৰকাৰ মিলিটাৰী চৰকাৰ তেওঁলোকে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু সমগ্ৰ বিশ্বৰ পৰা সহায় বিচাৰিছে এক প্ৰকাৰ বিভীষিকাৰ সৃষ্টি হৈছে म्यानমাৰত বেংককত তুলনামূলকভাৱে মৃতকৰ সংখ্যা কম 3 জনৰ মৃত্যু হৈছে প্ৰিয় দৰ্শক প্ৰথমটো ভূমিকম্প আহিছিলে দুপৰীয়া আৰু তাৰ পিছত অতি কমেও 7টা প্ৰথমটো বৰ ভূমিকম্প আৰু তাৰ পিছত অতি কমেও 7টা আফটাৰ শক আৰু আফটাৰ শক 24 ঘণ্টালৈকে আহি থকাৰ সম্ভাৱনা প্ৰকট কৰিছে সিসমোলজিষ্টসকলে নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ আজি ভূমিকম্পৰ বতৰা আপোনালোকক আমি বহুবাৰ দি আছো म्यानমাৰৰ ভূমিকম্প অসমৰ সমীপৰ म्यानমাৰ ভূমিকম্পৰ শেহতীয়া খবৰ কিছু দিব বিচাৰিছো म्यानमाৰৰ পৰাও দিব বিচাৰিছো বেংককৰ পৰাও দিব বিচাৰিছো কিছুমান ভিজুৱেলছ প্ৰথমতে দেখুৱাম কিছুমান ভিজুৱেলছ এয়া চাওক এয়া হৈছে বেংককৰ ভিজুৱেলছ আৰু যি আমাৰ হাতত খবৰ আহি পৰিছে এক প্ৰকাৰ পেনিক সৃষ্টি হৈছে বেংককৰ ৰাইজৰ মাজত বেংকক এখন বিশাল চহৰ বেংকক দিল্লীৰ সদৃশ এখন বিশাল মহানগৰ বেংককৰ জনসংখ্যা বৃহত্তৰ বেংককৰ জনসংখ্যা প্ৰায় 1.7 কোটি বুলি ক'ব লাগিব এখন ডাঙৰ চহৰ বেংককৰ কিছু সময়ৰ আগৰ এই ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে ট্ৰাফিক জাম পৰিলক্ষিত হৈছে 2-3 কিলোমিটাৰৰ এটা এক ডিসটেন্স কভাৰ কৰিবলৈ 4-5 ঘণ্টাৰ প্ৰয়োজন হৈছে বেংককত এই সময়ত এনে ধৰণৰ পৰিস্থিতি যি ভিজুৱেলছ আপোনালোকে চাগৈ দেখা পাইছিলে বেংককৰ এটা নিৰ্মীয়মান ঘৰ চৰকাৰী ঘৰ 30 মহলীয়া ঘৰ টাছপাতৰ দৰে খহি পৰিছিল সেই ভূমিকম্পৰ ফলত আৰু বেংককৰ পৰাও থাইল্যান্ডতো আফটাৰ শক পৰিলক্ষিত হৈছে কিন্তু म्यानমাৰ যদি কথা ক'বলৈ যাওঁ যি म्यानমাৰত 144 জন লোকৰ মৃত্যু হৈছে সেই म्यानমাৰত অতি কমেও 7টা আফটাৰ শক কিছু সময়ৰ আগতে 6:22 শেষৰটো আফটাৰ শক পৰিলক্ষিত হৈছিল আৰু আশংকা কৰা হৈছে অহা আৰু 12-15 ঘণ্টা তেনে ধৰণৰ সৰু বৰ ভূমিকম্প আহি থাকিব আফটাৰ শক পৰিলক্ষিত হয় ডাঙৰ এটা ভূমিকম্পৰ পিছত যদিহে সেই ভূমিকম্পটোৰ উদাহৰণস্বৰূপে প্ৰাবল্য 8 ৰিক্টাৰ স্কেলত 8 তাৰ পিছত 7ৰ পৰা একেবাৰে 3-2 লৈকে ৰিক্টাৰ স্কেলত ভূমিকম্প সৰু বৰ ভূমিকম্প আহি থাকে গতিকে ভূমিকম্প ডাঙৰ ভূমিকম্প এটা অহাৰ পিছত তৎক্ষণাত ঘৰৰ ভিতৰত পুনৰ প্ৰৱেশ কৰিব নালাগে বা তাৰ পিছতো এটলিষ্ট 24 ঘণ্টালৈকে সাৱধান হৈ থাকিব লাগে কাৰণ তাৰ পিছতো বহুকেইটা ভূমিকম্প আহিব পাৰে প্ৰিয় দৰ্শক আমি ভূমিকম্পৰ কথা পাতি আছিলো এই মুহূৰ্তত म्यानमाৰৰ ক্ষমা কৰিব বেংককত অসমৰ পৰা যোৱা অসমীয়া দম্পতি স্বামী স্ত্ৰী তেওঁলোক বেংককলৈ গৈছিল তেওঁলোক আবদ্ধ হৈ আছে বেংককত তেওঁলোকে তাৰ পৰা আমাক এক বাৰ্তা প্ৰেৰণ কৰিছে তেওঁলোকৰ বাৰ্তাটো শুনি লওঁ আহক বেংককত আছো ষ্টেট অফ ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছে আৰু মেছিভ ট্ৰাফিক জেম 5 কিলোমিটাৰ ট্ৰেভেল কৰিবলৈ আমি কমেও 4 ঘণ্টা সময় লাগিছে 4 পৰা 5 ঘণ্টা আজি আমি পাটায়ৰ পৰা বেংকক জাষ্ট পাইছোহি আমি অসমৰ হয় ইয়াতে যি ভূমিকম্পৰ আতংকৰ সৃষ্টি হৈছে আমি যথেষ্ট আমি সকলো খুব আমি ভয়ত আছো ভগৱানে নকৰক আজিৰ দুদিন আমাৰ ষ্টেট ইমাৰ্জেন্সি দিছে আমি আকৌ ভালে ভালে যাতে আমি অসম পাওঁগৈ তাৰে সকলোৱে কামনা কৰক বেংককত আছো ষ্টেট অফ ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছে আৰু মেছিভ ট্ৰাফিক জেম 5 কিলোমিটাৰ ট্ৰেভেল কৰিবলৈ আমি কমেও 4 ঘণ্টা সময় লাগিছে 4 পৰা 5 ঘণ্টা আজি আমি পাটায়ৰ পৰা বেংকক জাষ্ট পাইছোহি আমি অসমৰ হয় ইয়াতে যি ভূমিকম্পৰ আতংকৰ সৃষ্টি হৈছে আমি যথেষ্ট আমি সকলো খুব আমি ভয়ত আছো ভগৱানে নকৰক আজিৰ দুদিন আমাৰ ষ্টেট ইমাৰ্জেন্সি দিছে আমি আকৌ ভালে ভালে যাতে আমি অসম পাওঁগৈ তাৰে সকলোৱে কামনা কৰক সেই আছিল অসমীয়া লোকৰ যিসকল বেংককত আবদ্ধ হৈছে তেওঁলোকৰ মন্তব্য গতিকে বেংককক কেনে ধৰণৰ পৰিস্থিতি তাৰ এক আভাস আমি ইতিমধ্যে পালো এতিয়া এখন মেপৰ যোগেদি কিছু বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিম মেপৰ যোগেদি এইখন মানচিত্ৰ এই মানচিত্ৰৰ যোগেদি বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিম শেহতীয়া আমি খবৰ পালো বেংককতো থাইল্যান্ড চৰকাৰে ইমাৰ্জেন্সি ঘোষণা কৰিছে বেংককত মৃতকৰ সংখ্যা 3 জন এতিয়ালৈকে কিন্তু
90 জনমান লোক এতিয়াও আবদ্ধ হৈ থকা বা ট্ৰেপ হৈ থকা বা মিছিং বুলি চৰকাৰে ঘোষণা কৰিছে তেওঁলোকক উদ্ধাৰৰ যি অভিযান সেই অভিযান চলি আছে ম্যানমাৰৰ প্ৰসংগ যদি উল্লেখ কৰোঁ তিনিটা স্থানত ৰাজধানী চহৰ নাইপি ডাও এখন হস্পিটেলত বহু লোকৰ মৃত্যু হৈছে তাৰ পিছত এটা মছজিদত মাণ্ডালে চহৰখন আন এখন চহৰ মাণ্ডালে এখন ঐতিহাসিক চহৰ ম্যানমাৰৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে চহৰখনে গুৰুত্ব পাইছিলে মাণ্ডালে এটা মছজিদত নামাজ পঢ়ি থাকোঁতে ভূমিকম্পটো আহিলে গতিকে সেই সময়ত সেই মছজিদটোত বহু লোকে নামাজ পঢ়ি আছিলে তেওঁলোকৰ কিছু লোকৰ মৃত্যু হৈছে আৰু তাৰ পিছতে সেই ধৰণৰ 140 জন লোকৰ মৃত্যু হৈছে আফটাৰ শকৰ কথা পাতি আছিলোঁ আফটাৰ শক কেইটা অতি কমেও 7টা আৰু সমান্তৰালকৈ আফটাৰ শক দুটা মণিপুৰত অনুভূত হৈছে আৰু এটা পূব গাৰো জিলাত অনুভূত হৈছে মণিপুৰৰ কেমজং আৰু চান্দেলত দুটা অনুভূত হৈছে 3 পৰা 4 প্ৰাবল্য ৰিক্টাৰ স্কেলত প্ৰাবল্যত আৰু পশ্চিম গাৰো জিলাত পূব গাৰো জিলাত ইষ্ট গাৰো হিলছতো অনুভূত হৈছে এটা আফটাৰ শক অৰ্থাৎ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ দুখন ৰাজ্যত তিনিটা আফটাৰ শক বাংলাদেশতো আফটাৰ শক অনুভূত হৈছে একাধিক আৰু ম্যানমাৰত 6 পৰা 3 প্ৰাবল্যৰ ভিতৰত 6টা আফটাৰ শক অনুভূত হৈছে 144 জন লোকৰ মৃত্যু হৈছে আৰু 232 জন লোক আঘাতপ্ৰাপ্ত হৈছে বুলি ম্যানমাৰ প্ৰশাসনৰ পৰা গম পোৱা গৈছে আৰু আজিৰ যি ভূমিকম্পৰ এপিচেণ্টাৰ আছিলে সাগাইনত ভূমিকম্পৰ এপিচেণ্টাৰ আছিলে এইটো হৈছে এপিচেণ্টাৰ মাণ্ডালেৰ সমীপত মধ্য ম্যানমাৰৰ এক সাগাইন অঞ্চল ভূমিকম্প প্ৰবণ 1934 চনৰ পৰা 1956 চনলৈকে এই অঞ্চলত 6টা ৰিক্টাৰ স্কেলত 7 প্ৰাবল্যৰ ভূমিকম্প হৈছিলে চেগাচুৰুকাকৈ এই অঞ্চলত ভূমিকম্প হৈয়ে থাকে মাণ্ডালেৰ সমীপৰ এই অঞ্চল মাণ্ডালেৰ পৰা বেংককৰ দূৰত্ব এয়া হৈছে বেংকক গালফ অফ থাইলেণ্ডৰ পাৰত বেংককৰ অৱস্থিতি বেংককৰ পৰা মাণ্ডালেলৈ দূৰত্ব 1200 কিলোমিটাৰ গতিকে এপিচেণ্টাৰ 1200 কিলোমিটাৰ নিলগত আছিল বেংককৰ তৎসত্ত্বেও কিন্তু বেংককত অনুভূত হল সেই ভূমিকম্প আৰু বেংককৰ স্থানীয় এজেন্সিয়ে সিসমোলজি এজেন্সিয়ে অৱগত কৰা মতে বেংকত 8.2 ভূমিকম্প অনুভূত হৈছে যদিও বা সেই তথ্য গ্ৰহণযোগ্য বিজ্ঞানসন্মতভাৱে নহয় যি কি নহওক মাণ্ডালেৰ পৰা বেংককৰ দূৰত্ব প্ৰায় 1200 কিলোমিটাৰ কিন্তু এই সাগাইং যি অঞ্চল ম্যানমাৰৰ এই সাগাইং অঞ্চলতে সেই ফল্ট লাইনডাল আছে আৰ্ট সাৰ্ফেচৰ সেই ফল্ট লাইনডাল আছে যিডাল ফল্ট লাইন প্ৰায় 1200 কিলোমিটাৰ দীঘল আৰু বেংককত ৰাপচাৰ হোৱাৰ কাৰণে বেংককত ভূমিকম্পৰ যি অনুভূতি সেই অনুভূতি বেছিকৈ হোৱা বুলি সেসমোলজিষ্টসকলে ক'ব বিচাৰে ভাৰতীয় সেসমোলজিষ্টসকলেও সেই ধৰণেই কৈছে বা বিদেশৰ সেসমোলজিষ্টসকলেও সেই ধৰণেই কৈছে US জিঅ'লজিকেল সাৰ্ভেৰ মতে যি ভূমিকম্পৰ অভিকেন্দ্ৰ সাগাইন সেই ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 7.2 গতিকে একেবাৰে সৰু ভূমিকম্পও নহয় 7.2 ৰিক্টাৰ স্কেলত কিন্তু থাইলেণ্ডৰ লোকেল এজেন্সি 8.2 বুলি ক'ব বিচাৰিছে গতিকে এইটোৱে আছিল ভূমিকম্পৰ শেহতীয়া খবৰ গতিকে আফটাৰ শকৰ পৰা ম্যানমাৰৰ লোকসকল যাতে সাৱধানে থাকে সেই বাৰ্তা ইতিমধ্যে ম্যানমাৰ প্ৰশাসনৰ পৰা প্ৰেৰণ কৰা হৈছে আমি অসমৰ প্ৰসংগ যদি উল্লেখ কৰোঁ মন কৰিব আজি 2 মাহৰ আগতে তিব্বেতত 7.1 প্ৰাবল্যৰ এক ভূমিকম্প হৈ গৈছে তিব্বেতৰ সেই ভূমিকম্পত 100ৰো অধিক লোকৰ মৃত্যু হৈছে ম্যানমাৰতো 7 প্ৰাবল্যৰ ওপৰৰ এক ভূমিকম্প আজিৰ দিনটোত আমি পৰিলক্ষিত কৰিছো তাৰ পিছত অতি কমেও 7টা আফটাৰ শক 24 ঘণ্টাৰ ভিতৰত আৰু কেইবাটাও আফটাৰ শক অহাৰ সম্ভাৱনা আছে আশংকা কৰিছে ভূমিকম্পৰ বিশেষজ্ঞসকলে আৰু 144 জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে গতিকে 2 মাহৰ ভিতৰত অসমৰ দুই কাষে উত্তৰ পূৰ্বাঞ্চলৰ দুই কাষে উত্তৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ পূবত দুখন দেশত ডাঙৰ দুটা ভূমিকম্প হৈ গ'ল যি ভূমিকম্পত 144তকৈ অধিক লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে আৰু মৃত্যু হোৱা লোকৰ পৰিসংখ্যা বৃদ্ধি হ'ব পাৰে গতিকে অসমতো যে অনাগত সময়ত এনে ধৰণৰ ভূমিকম্প নহ'ব সেয়া নুই কৰিব পৰা নাই আমি কাকো ভীতিগ্ৰস্ত কৰিবলৈ এই কথা কোৱা নাই আমি কৈছো সাৱধান হ'বৰ হ'ল ভূমিকম্প আহিলে কি কৰিব লাগে সেই কথা আমি সকলোৱে জনাটো প্ৰয়োজন আমি সজাগ হ'বৰ হ'ল কাৰণ যি এক ভূমিকম্প প্ৰবণ অঞ্চলত অসম সোমাই আছে অনুৰূপ ধৰণে সেই ভূমিকম্প প্ৰবণ অঞ্চলত ম্যানমাৰৰ সাগাইং ৰিজন বা তিব্বত সোমাই আছে
গতিকে সেই দুটা অঞ্চলত যদি হ'ব পাৰে অসমতো হ'ব পাৰে আৰু অসমে তেনেধৰণৰ এক ভূমিকম্প ইতিমধ্যে ভূমিকম্প অসমৰ লোকসকলৰ অভিজ্ঞতা আছে 1950 চনৰ সেই ভূমিকম্পৰ কথা আমি বাৰম্বাৰ উল্লেখ কৰি আছো আফটাৰ শকৰ কথা কৈ আছো 1950 চনৰ ভূমিকম্পটো প্ৰায় 24 ঘণ্টা বহুকেইটা আফটাৰ শক আহিছিলে প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিলে 8.7 ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিলে 8.7 বিশ্বৰ ষষ্ঠ বৃহৎ ভূমিকম্প আছিলে 1950 চনৰ অসমৰ ভূমিকম্পটো অসমত প্ৰায় 1500 লোকৰ মৃত্যু হৈছিল তিব্বেতত 3000 লোকৰ মৃত্যু হৈছিল 1950 চনৰ 15 আগষ্টত সেই বৰ ভূমিকম্প অসমত হৈছিল আৰু 1951 চনৰ এপ্ৰিললৈকে 1950 চনৰ সেই আগষ্টৰ 15 আগষ্টৰ স্বাধীনতা দিৱসৰ দিনাখনৰ 7:39 সেই ভূমিকম্পটো বৰ ভূমিকম্পটোৰ পিছত 11 এপ্ৰিল 1951 চনলৈ 54টা অসমত ভূমিকম্প হৈছিল সৰু বৰ 54টা ভূমিকম্প কিন্তু 1950 চনৰ 15 আগষ্টৰ ভূমিকম্পটোৰ সমান ডাঙৰ ভূমিকম্প নহয় কিন্তু সৰু বৰ 54টা ভূমিকম্প অসমে দেখা পাইছিল অসমত ভূমিকম্প অহা বা ভূমিকম্প অনুভূত হোৱা পৰিলক্ষিত হৈছিল বিজ্ঞানে প্ৰযুক্তিয়ে ভূমিকম্পৰ পূৰ্বানুমান কৰিব নোৱাৰে আজিৰ তাৰিখত বিজ্ঞানৰ যোগেদি বিজ্ঞানৰ যি জয়যাত্ৰা সেই জয়যাত্ৰাৰ ফলত মানৱ গৈ চন্দ্ৰ পাইছেগৈ মানৱ গৈ স্পেচ পাইছেগৈ বিভিন্ন মহাকাশ যান গৈ সৌৰ জগতৰ বাহিৰ পাইছেগৈ কিন্তু ভূমিকম্পৰ পূৰ্বানুমান বিজ্ঞানীসকলে এতিয়ালৈকে কৰিব পৰা নাই কেতিয়া ভূমিকম্প হ'ব কিমান প্ৰাবল্যৰ হ'ব এটা ভূমিকম্পৰ পিছত আনটো ভূমিকম্প কেতিয়া আহিব এটা ডাঙৰ ভূমিকম্পৰ পিছত ইংলিছত যাক আফটাৰ শক বুলি কোৱা হয় সৰু সৰু ভূমিকম্প কেইটা আহিব সেই কথা ক'ব পৰা অৱস্থাত আজিৰ তাৰিখত বিজ্ঞান বা প্ৰযুক্তি নাই গতিকে আমি সাৱধান হোৱাৰ বাদে আৰু কোনো গত্যান্তৰ নাই আৰু ওচৰে পাজৰে চুবুৰীয়া দেশসমূহৰ ভূমিকম্পসমূহৰ গৰ্ভগতি অধ্যয়ন কৰাৰ বাদে আমাৰ হাতত কোনো ধৰণৰ গত্যান্তৰ এই মুহূৰ্তত নাই বেংককত মৃতকৰ সংখ্যা কিন্তু সীমিত 1200 কিলোমিটাৰ দূৰৰ অভিকেন্দ্ৰ তাৰ পিছত ফল্ট লাইনডাল সেই দিশেৰে গৈছে কাৰণেই বা ৰাপচাৰ হৈছে বেংককৰ সেই স্থানত কাৰণেই বেংককত কম্পন বেছিকৈ অনুভূত হৈছিল কিন্তু বেংককৰ যি আন্তঃগাঁথনি সেই আন্তঃগাঁথনি আৰ্থকুৱেক প্ৰুফ হোৱাৰ কাৰণে বেংককত আজি মৃতকৰ সংখ্যা সীমিত গতিকে আমি নাজানো গুৱাহাটীৰ আন্তঃগাঁথনি কিমান আৰ্থকুৱেক প্ৰুফ আৰ্থকুৱেক কিমান সহিব পাৰে বা সহ্য কৰিব পাৰে অতি সম্প্ৰতি আন্তঃগাঁথনিত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলি গম পোৱা গৈছে যিবোৰ প্ৰযুক্তিৰ যোগেদি সেইবোৰ প্ৰযুক্তিৰ যোগেদি যিবোৰ ঘৰ নিৰ্মাণ হৈছে সেই ঘৰবোৰে আৰ্থকুৱেক বা ভূমিকম্প সহিব পাৰে বিশ্বৰ সৰ্ববৃহৎ ভয়ংকৰ ভূমিকম্পটো চিলিত হৈছিল 9.3 ৰিক্টাৰ স্কেল আছিলে সেই ভূমিকম্পটোৰ প্ৰাবল্য আৰু 1950 চনৰটো ইতিমধ্যে মই ক'লোৱে গতিকে প্ৰিয় দৰ্শক সেয়া আছিল আমাৰ বিশ্লেষণ ভূমিকম্পৰ প্ৰতিটো খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰি আছো আমি সজাগ হৈ থাকিব লাগিব সাৱধানে থাকিব লাগিব ভূমিকম্পৰ পূৰ্বানুমান কৰিব নোৱাৰি এটা অহাৰ পিছত কেইটা ভূমিকম্প আহে সেই কথাও ক'ব পৰা নাযায় গতিকে সাৱধান হোৱাৰ বাবে গত্যান্তৰ নাই আৰু ভূ ৰাখিব লাগিব ক'ত কি ধৰণে ভূমিকম্প হৈছে কাৰণ ভূমিকম্পৰ পূৰ্বানুমান কৰিব পৰা নাযায় কেৱল আমি হোৱাৰ পিছতহে গম পোৱা যায় গতিকে এই আছিল আমাৰ বিশ্লেষণ প্ৰিয় দৰ্শক যি ধৰণে বাতৰিবোৰ আমাৰ হাতলৈ আহি থাকিব আমি আপোনালোকক বাতৰিবোৰ জনাই যাম পুনৰ কৈছো म्याনমাৰত এই মুহূৰ্তলৈকে 144 জন লোকৰ মৃত্যু হৈছে আজি এক ডাঙৰ ভূমিকম্প আজি म्याনমাৰবাসী সন্মুখীন হ'ল সেই ভূমিকম্পত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক म्याনমাৰ থাইলেণ্ড দুইখন দেশকে সকলো ধৰণৰ সহযোগ আগবঢ়োৱাৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে কথা বতৰা পাতিছে সেই দেশৰ মুৰব্বীৰ সৈতে আৰু আফটাৰ শক মণিপুৰ আৰু ইষ্ট খাসী হিলছত অনুভূত হৈছে প্ৰিয় দৰ্শক এই বিশ্লেষণ কেনে পালে জনাব ভূমিকম্পৰ প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো খবৰ আপোনালোকক দিবলৈ প্ৰয়াস কৰিম বাতৰি যি ধৰণে আহে আপোনালোকক দি যাম বাতৰিৰ আৰৰ বাতৰি আৰু বিশ্লেষণো আপোনালোকক দি যাম কিবা অতিৰিক্ত তথ্য আপোনালোকে জনাব বিচাৰিলে আমাৰ সৈতে সংযুক্ত হৈ ইউটিউব চেনেলৰ ফেচবুক পেজত প্ৰৱেশ কৰি জনাব পাৰিব বা যিসকল যদিহে কোনোবা আমাৰ সৈতে পোনপটীয়া এই সম্প্ৰচাৰত সংযুক্ত হৈ আছে আমাৰ ইউটিউব আৰু ফেচবুকত আৰু যদিহে সেইজন জ্যেষ্ঠ ব্যক্তিয়ে 1950 চনৰ ভূমিকম্প দেখিছে তেওঁৰ নিজৰ অভিজ্ঞতা ক'ব পাৰে বা কোনোবা যদি আমাৰ সৈতে সংযুক্ত হৈ থকা ব্যক্তিৰ পিতৃ বা ককা আইতাকে 1950 চনৰ ভূমিকম্প দেখিছে আৰু সেই 50 চনৰ ভূমিকম্পৰ বিভীষিকা তেওঁলোকৰ সৈতে বিভীষিকাৰ অভিজ্ঞতা তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিছে তেওঁলোকে আমাক জনাব পাৰে মন কৰিব আন এটা কথা কৈ থওঁ যি ধৰণে বাতৰি আহিছে থাইলেণ্ডত বা म्यानমাৰত নদীৰ বা পুখুৰীৰ বা হ্ৰদৰ পানী বহু উচ্চতালৈকে গুচি গৈছে বা হ্ৰদৰ সেই
সীমাৰ পৰা বাহিৰলৈ ওলাই গৈছে 1950 চনত অনুৰূপ ঘটনা ঘটিছিল পাহাৰ খহি সোৱণশিৰি নদীখন এক প্ৰকাৰ বন্ধ হৈ গৈছিল কিছুদিনৰ কাৰণে তাৰ পিছত সেই পাহাৰ সোৱণশিৰি নদীৰ যি প্ৰবাহ সেই প্ৰবাহে সেই যি বন্ধ হোৱা সেই স্থান এটা বান্ধ যি কৃত্ৰিম বান্ধ নিৰ্মাণ হৈছিল পাহাৰৰ পৰা মাটি খহি পৰি সেই বান্ধ ভাঙি তীব্ৰ গতিত প্ৰবাহমান হৈছিল আৰু সেই তীব্ৰ গতিত প্ৰবাহমান হোৱা সোৱণশিৰিও কাষৰ যি গাঁওসমূহ এক প্ৰকাৰ ধ্বংস কৰি লৈ গৈছিল সেই ধ্বংসলীলাটো 500 লোকৰ মৃত্যু হৈছিল গতিকে ভূমিকম্প মানেই কিন্তু বিভীষিকা প্ৰিয় দৰ্শক এতিয়ালৈ মই এৰিব লাগিব আহ্বান জনাম আপোনালোকক প্ৰত্যুত্তৰ দিবলৈ মন্তব্য কৰিবলৈ আমাৰ ইউটিউব আৰু ফেচবুকত প্ৰৱেশ কৰি ভূমিকম্পৰ সকলো খা খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট কেৱল ভূমিকম্পই নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বা বাতৰিৰ কাৰণে চাই থাকিব নিউজ